মকৰ ৰাশিৰ লোকসকল সাজোনে মাৰ্চ 2026 আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব নেকি? এই মাহত শনিৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ, ধন লাভৰ গুপ্ত সুযোগ আৰু এটা আচৰিত সিদ্ধান্তই আপোনাৰ ভাগ্য সম্পূৰ্ণ সলনি কৰিব পাৰে। কৰ্ম, ধন, প্ৰেম, স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰত সকলো ক্ষেত্ৰতে কি আহি আছে? মাৰ্চ মাহত আপোনাৰ এটা ভুল পদক্ষেপে ডাঙৰ ক্ষতি কৰিব পাৰে, কিন্তু এটা সঠিক সিদ্ধান্তই আপোনাক আপোনাৰ লক্ষ্যলৈ উপনীত কৰাত সহায় কৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই এটা বিশেষ উপায় দিম যিটোৱে আপোনাৰ ভাগ্য উজ্জ্বল কৰিব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ মকৰ ৰাশিৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰ। মাৰ্চ 2026 এই মাৰ্চ মাহত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা থাকিব? মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকল, মাৰ্চ মাহত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান আৰু সচেতন হোৱা অতি প্ৰয়োজনীয়। এই মাহত কামৰ প্ৰেছাৰ, মানসিক দুশ্চিন্তা আৰু দায়িত্ব বৃদ্ধি বেছি থাকিব পাৰে। যদি আপুনি বিশ্ৰাম নলয় ৰেষ্ট নকৰে, তেন্তে শৰীৰে আপোনাক সতৰ্ক সংকেত দিব পাৰে। শাৰীৰিক স্বাস্থ্য, এই মাহত বিশেষকৈ জইণ্ট পেইন, আপোনাৰ জইনৰ বিষ হ'ব পাৰে। আঁঠু, কমৰ, গা, হাত ভাঙি যোৱা যেন অনুভৱ কৰিব। ভিটামিন ডি বা কেলছিয়ামৰ অভাৱ দেখা দিব পাৰে। পেটত গেছ বা অম্লতা বেছি থাকিব। এইবোৰ সমস্যা দেখা দিব পাৰে। যিসকলে বহি কাম কৰে তেওঁলোকে প্ৰতিদিনে 20 পৰা 30 মিনিট খোজকঢ়া বা সৰু সুৰা ব্যায়াম কৰা অত্যন্ত উপকাৰী হ'ব। মানসিক চাপ, মকৰ ৰাশিৰ লোক সাধাৰণতে ভিতৰত সকলো ৰাখে, কিন্তু এই মাহত অতিপাত চিন্তা কৰিলে টোপনিৰ সমস্যা দেখা দিব। মূৰৰ বিষ হ'ব। আপোনাৰ মন চেঞ্জ হৈ থাকিব পাৰে। ধ্যান, প্ৰাণায়াম বা সোনকালে খোৱা অভ্যাস গঢ়ি তোলক। খাদ্যৰ অভ্যাস, মাৰ্চ মাহত বাহিৰৰ খাদ্য ফাষ্টফুড কম কৰক। পানী বেছি খাওক। সেউজীয়া শাক পাচলি গ্ৰহণ কৰক। ফল মূল, কম তেল মছলাযুক্ত খাদ্য খাওক। চেনি বা ঠাণ্ডা পানীয় বস্তু এৰাই চলক। বিশেষ সাৱধানতা, 25 মাৰ্চৰ পিছত অলপ সাৱধান থাকিব লাগিব। সৰু আঘাত বা জ্বৰ, কাহ আদি হ'ব পাৰে। গাড়ী চলাওঁতে বা ভ্ৰমণ কৰোঁতে সতৰ্ক থাকিব। উপায়, শনিবাৰে ক'লা তিল দান কৰক। শনি মন্দিৰত তেল দিয়া। ওম শং শনিশ্চৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। গছ গছনি লগোৱাটো আপোনাৰ বাবে শুভ হ'ব। মকৰ ৰাশিৰ বাবে এই মাহত স্বাস্থ্য বেয়া নহয়, কিন্তু অৱহেলা কৰিলে সমস্যা ডাঙৰ হ'ব পাৰে। নিয়মিত ব্যায়াম, সঠিক খাদ্য আৰু মানসিক শান্তি বজাই ৰাখিলে আপুনি সম্পূৰ্ণৰূপে ফিট হৈ থাকিব। মনত ৰাখিব, স্বাস্থ্যই সকলোতকৈ ডাঙৰ সম্পদ। এতিয়া আহিছোঁ টকা পইচা। মাৰ্চ মাহত আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত কেনেকুৱা পৰিস্থিতি দেখা দিব? মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকল, মাৰ্চ 2026 আপোনাৰ আৰ্থিক জীৱনত এটা গুৰুত্বপূৰ্ণ মাহ হ'ব পাৰে। এই মাহত আপোনাৰ হাতলৈ ধন আহিব, কিন্তু সঠিক পৰিকল্পনা নকৰিলে ধন ধৰি ৰাখিব নোৱাৰিব। এইটো লাভ আৰু শিক্ষাৰ মাহ দুয়োটাই হ'ব। টকা আগমনৰ যোগ আছে। মাহৰ আৰম্ভণিতে পুৰণি টকা ঘূৰাই পাব। আপোনাৰ ক'ৰবাত ফাঁচি থকা টকা লাভ হ'ব। সৰু হ'লেও নতুন ইনকামৰ উৎস আৰম্ভ হ'ব। এইবোৰৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকল ব্যৱসায় বা ফাইনেন্সৰ লগত কাম কৰে তেওঁলোকৰ বাবে লাভৰ সম্ভাৱনা বেছি আছে। 2 নম্বৰ, খৰচ বৃদ্ধি। মাৰ্চ মাহত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। ঘৰ সংক্ৰান্ত খৰচ, গাড়ী মেৰামতি, পৰিয়ালৰ চিকিৎসা। সেয়ে বাজেট তৈয়াৰ কৰি আগবাঢ়ক। অনুভূতিত টকা খৰচ নকৰিব। ইনভেষ্ট আৰু সম্পত্তি, এই মাহত মাৰ্চ মাহত মাটি, ঘৰ কিনা বেচাৰ আলোচনা আৰম্ভ হ'ব পাৰে। লং টাৰ্ম ইনভেষ্টমেণ্টত ভাল হ'ব। শ্বেয়াৰত আপুনি ইনভেষ্টমেণ্টত সাৱধান থাকিব লাগিব। 25 মাৰ্চৰ পিছত ডাঙৰ সিদ্ধান্ত লোৱাটো অলপ ধৈৰ্য ৰাখিব। ঋণ আৰু লোন, যদি লোন লোৱাৰ চিন্তা কৰি আছে তেন্তে এই মাহত বেছি ডাঙৰ দায়িত্ব নল'ব। পুৰণি ঋণ লাহে লাহে পৰিশোধ কৰাৰ যোগ আছে। গুপ্ত সুযোগ, মাৰ্চ মাহত এটা আচৰিত সুযোগ আহিব পাৰে। হয়তো নতুন চাকৰিৰ অফাৰ, পাৰ্ট টাইম ইনকাম বা কোনো ডাঙৰ লোকৰ সহায় লাভ কৰিব। এই সুযোগ চিনাক্ত কৰিব পাৰিলে আপোনাৰ ধনৰ দিশত আগবাঢ়িব পাৰিব। উপায়, বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক। ওম নমঃ ভগৱতে বাসুদেৱায় জপ কৰিব। আপোনাৰ টকাৰ থোৱা য'ত টকা থয় সেই জেগাখিনি পৰিষ্কাৰ কৰি ৰাখিব। সন্ধিয়া চাকি ধূপ জ্বলাই মাতা লক্ষ্মীক প্ৰাৰ্থনা কৰিব।
মকৰ ৰাশিৰ বাবে মাৰ্চ মাহত টকা পইচাৰ আগমনৰ সুযোগ আছে, কিন্তু বুদ্ধি আৰু নিয়ম মানিলেহে আপুনি লাভ স্থায়ীভাৱে হ'ব। মনত ৰাখিব, আপোনাৰ পৰিশ্ৰমেই আপোনাৰ আটাইতকৈ ডাঙৰ সম্পত্তি। এতিয়া আহিছোঁ প্ৰেম। মাৰ্চ মাহত আপোনাৰ প্ৰেম সম্পৰ্কত কেনেকুৱা থাকিব? মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকল, মাৰ্চ 2026 আপোনাৰ প্ৰেম জীৱনৰ এটা গুৰুত্বপূৰ্ণ মাহ হ'ব। এই মাহত অনুভূতি গভীৰ হ'ব, কিন্তু অহংকাৰ আৰু নীৰৱতাই সমস্যা সৃষ্টি কৰিব পাৰে। আপুনি অহংকাৰ নকৰিব আৰু মনে মনে নাথাকিব। আপোনাৰ মনত যি আছে সেয়া প্ৰকাশ কৰাটোৱেই এই মাহৰ মূল মন্ত্ৰ হ'ব। যিসকল ৰিলেশ্যনশ্বিপত আছে, এই মাহত সৰু ভুল বুজাবুজি হ'ব পাৰে। যোগাযোগৰ অভাৱ, কামৰ প্ৰেছাৰৰ বাবে দূৰত্ব হ'ব। আপুনি সকলো নিজৰ ভিতৰতে ৰাখি কিন্তু সেয়াই সমস্যা বঢ়াব পাৰে। সংগীক সময় দিয়ক, কথা পাতক আৰু সন্দেহ মনত নাৰাখিব। মাহৰ মাজভাগত সম্পৰ্ক ভাল হোৱাৰ যোগ আছে। যদি আপুনি আগবাঢ়ি প্ৰথমে পদক্ষেপ লয়, তেতিয়াহ'লে বিবাহিত মকৰ ৰাশিৰ বাবে এই মাহত পৰিয়ালৰ দায়িত্ব বেছি থাকিব। সংগীৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। ঘৰ সংক্ৰান্ত আলোচনা, সন্তান সংক্ৰান্ত সিদ্ধান্ত, ধৈৰ্য আৰু বুজাবুজিৰে আগবাঢ়িলে সম্পৰ্ক মজবুত হ'ব। যিসকল ছিংগেল হৈ আছে, এতিয়ালৈকে বিয়া কৰা নাই, মাৰ্চ 2026 পুৰণি কোনো ব্যক্তি পুনৰ যোগাযোগ কৰিব পাৰে। অফিচ বা বন্ধুৰ মহলত নতুন সংযোগ হ'ব পাৰে, কিন্তু খৰধৰ নকৰিব। ব্যক্তি ভালদৰে চিনি লওক। 25 মাৰ্চৰ পিছত নতুন প্ৰেম আৰম্ভ হোৱাৰ শুভ যোগ আছে। গুপ্ত সাৱধানতা, অহংকাৰ, নীৰৱতা আৰু সন্দেহ, এই তিনিওটাই এই মাহত আপোনাৰ হৈছে আটাইতকৈ ডাঙৰ শত্ৰু। এইকেইটাক আপুনি ত্যাগ কৰিব লাগিব: অহংকাৰ, নীৰৱতা আৰু সন্দেহ। প্ৰেমত জয়ী হ'বলৈ আপুনি অহংকাৰ ভাৱটো এৰাই চলিব লাগিব। উপায়: শুক্ৰবাৰে সেউজীয়া বা বগা বস্তু পৰিধান কৰক। ওম শ্ৰীং লক্ষ্মী নাৰায়ণাই নমঃ এই মন্ত্ৰটো জপ কৰিব 11 বাৰ। সংগীক সৰু উপহাৰ বা ছাৰপ্ৰাইজ দিয়ক। ৰাতি একেলগে চাকি জ্বলাই প্ৰাৰ্থনা কৰক। মকৰ ৰাশিৰ বাবে এই মাহত প্ৰেমৰ ক্ষেত্ৰত পৰীক্ষা থাকিব, কিন্তু যিসকলে আন্তৰিক আৰু সৎ থাকিব, তেওঁলোকৰ সম্পৰ্ক আটাইতকৈ বেছি মজবুত হ'ব। মনত ৰাখিব, প্ৰেমত জয়ী হ'বলৈ কঠোৰ হৃদয় নহয়, কোমল মন লাগে। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল, মাৰ্চ 2026 আপোনাৰ বাবে পৰিশ্ৰম আৰু ফ'কাছৰ মাহ। এই মাহত যিমান নিয়মীয়া হ'ব, সিমানেই ভাল ফল লাভ কৰিব। অলপ মন নলগা বা এলেহুৱা ভাৱ আহিব পাৰে, কিন্তু এইটো অতিক্ৰম কৰিব পাৰিলেই সফলতা নিশ্চিত। অধ্যয়নত মনোযোগ। মাহৰ আৰম্ভণিতে মন অলপ অস্থিৰ হ'ব পাৰে। মোবাইল বা ছ'চিয়েল মিডিয়াত সময় নষ্ট নকৰিব। সোনকালে আপুনি বিৰক্ত হোৱা এইবোৰ এৰাই চলিব লাগিব। একে বিষয়ত মন নধৰা, এইবোৰ সমস্যা দেখা দিব পাৰে, কিন্তু দৈনিক টাইম টেবুল বনালে আপুনি লক্ষ্য ঠিক কৰিলে উন্নতি দেখা যাব। পৰীক্ষাৰ যোগ। যিসকল মাৰ্চ মাহত পৰীক্ষা আছে, তেওঁলোকৰ বাবে মাহৰ মাজভাগত শুভ হ'ব। আপোনাৰ যিখিনি লিখা পঢ়া কৰি আছে, সেইখিনি ভালকৈ পুনৰ চোৱাটো, লিখাৰ অভ্যাস কৰক। আগতে পঢ়াৰ বিষয়ে পুনৰ চাওক। 25 মাৰ্চৰ পিছত আত্মবিশ্বাস বৃদ্ধি পাব। উচ্চ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা। যিসকলে চাকৰি বা কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে এই মাহত নতুন গাইডেন্স পোৱা, অনলাইন কোৰ্চ বা নতুন তথ্য লাভ, শিক্ষক বা ছিনিয়ৰৰ সহায় পোৱাৰ সম্ভাৱনা আছে। সাৱধানতা: বন্ধু মহলৰ অপ্ৰয়োজনীয় আড্ডা বা প্ৰেম সংক্ৰান্ত চিন্তাই পঢ়া শুনাত প্ৰভাৱ পেলাব পাৰে। নিজৰ লক্ষ্য মনত ৰাখক। এই মাহত ফ'কাছেই আপোনাৰ শক্তি হ'ব। শিক্ষাৰ ক্ষেত্ৰত উপায়: বৃহস্পতিবাৰে শিক্ষকক সন্মান কৰক। সেউজীয়া বা হালধীয়া কলম ব্যৱহাৰ কৰাটো শুভ। ওম বুধাই নমঃ 21 বাৰ জপ কৰিব। পঢ়াৰ আগতে 2 মিনিট ধ্যান কৰিব। মকৰ ৰাশিৰ বাবে মাৰ্চ 2026 শিক্ষা ক্ষেত্ৰত সফলতা সম্পূৰ্ণভাৱে আপোনাৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰশীল। মনত ৰাখিব, ধৈৰ্য, নিয়ম আৰু কঠোৰ পৰিশ্ৰমেই আপোনাক সপোনৰ দিশলৈ লৈ যাব। এতিয়া আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ বা কেৰিয়াৰ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকল, মাৰ্চ 2026 আপোনাৰ কেৰিয়াৰৰ বাবে এটা হ'ব একশ্যন মান। আপুনি এই মাৰ্চ মাহত আপুনি একশ্যন ল'ব লাগিব। এই মাহত ভাগ্যতকৈ আপুনি বেছি কাম কৰিব আপোনাৰ পৰিশ্ৰম, নিয়ম আৰু সিদ্ধান্তৰ শক্তিয়ে। যিসকলে ধৈৰ্য ৰাখিব, তেওঁলোকে আগবাঢ়ি যাব। চাকৰিৰ ক্ষেত্ৰত অফিচত কামৰ প্ৰেছাৰ বেছি থাকিব। বছৰ নজৰ আপোনাৰ ওপৰত থাকিব। সৰু ভুলেও ডাঙৰ প্ৰভাৱ পেলাব পাৰে। এই মাহত পাৰফৰ্মেন্স আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। মাহৰ মাজভাগত প্ৰশংসা বা নতুন দায়িত্ব পোৱাৰ যোগ আছে। প্ৰমোচনৰ আলোচনা আৰম্ভ হ'ব পাৰে।
নতুন চাকৰি বিচাৰি থকা লোকসকলৰ বাবে মাৰ্চ মাহত নতুন ইণ্টাৰভিউ কল আহিব পাৰে। পুৰণি আবেদনৰ ৰিজাল্ট পাব। ৰেফাৰেন্সৰ জৰিয়তে সুযোগ আহিব পাৰে। 25 মাৰ্চৰ পিছত ভাল অফাৰ আহিব, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰা উচিত। ব্যৱসায়ীসকলৰ মকৰ ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে এই মাহত মাৰ্চ মাহত সৰু লাভ নিশ্চিত। নতুন গ্ৰাহকৰ সংযোগ ঘটিব। অনলাইন বা ডিজিটেল ক্ষেত্ৰত উন্নতি হ'ব, কিন্তু ডাঙৰ ইনভেষ্টমেণ্টত সাৱধান থাকিব লাগিব। অংশীদাৰৰ সৈতে স্পষ্ট আলোচনা কৰক। সহকৰ্মীৰ লগত সম্পৰ্ক, অফিচ পলিটিক্স বা ঈৰ্ষা থাকিব পাৰে অফিচত। আপুনি নিজৰ কামত ফ'কাছ ৰাখক। বিৰোধত নামি নিজৰ ইমেজ নষ্ট নকৰিব। গুপ্ত সুযোগ, এই মাহত হঠাতে এটা ডাঙৰ সুযোগ আহিব পাৰে। হয়তো নতুন প্ৰজেক্ট, বিদেশ সংক্ৰান্ত কাম বা ডাঙৰ ক্লায়েণ্ট আহিব পাৰে। সেয়ে চিনাক্ত কৰি ল'ব পাৰিলেই কেৰিয়াৰত আপুনি জাম্প কৰিব পাৰিব। উপায়, শনিবাৰে কলা দালি মাটিমাহ দান কৰক। ওম চং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। কামৰ আপুনি টেবুল পৰিষ্কাৰ কৰি ৰাখিব। পুৱা সোনকালে উঠি সূৰ্য নমস্কাৰ কৰক। মকৰ ৰাশিৰ বাবে মাৰ্চ 2026 আপুনি কেৰিয়াৰত পৰীক্ষা আৰু প্ৰগতি দুয়োটা লৈ আহিছে। মনত ৰাখিব, আপুনি জন্মগতভাৱে পৰিশ্ৰমী আৰু শৃংখলাবদ্ধ। এই গুণেই আপোনাক সফলতাৰ শিখৰলৈ লৈ যাব। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকল, মাৰ্চ 2026 আপোনাৰ বাবে এটা পৰীক্ষাৰ মাহ, কিন্তু সঠিক দিশ বাছনি কৰিব পাৰিলে এই মাহেই আপোনাৰ জীৱনৰ ভিত্তি শক্তিশালী কৰি দিব। মনত ৰাখিব, ধৈৰ্য, নিয়ম আৰু কঠোৰ পৰিশ্ৰমেই আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ব। এই মাহত কেতিয়াবা হতাশ নহ'ব, কাৰণ শনি আপোনাক পৰীক্ষা লয়, কিন্তু শেষত আপুনি সন্মান লাভ কৰিব। যদি আপুনি এই ভিডিঅ'টো উপকাৰী বুলি ভাবিছে তেন্তে লাইক কৰক, কমেণ্টত নিজৰ মতামত লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগন্তুক ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে জয় মা লক্ষ্মী আৰু আপোনাৰ জীৱনত সুখ সমৃদ্ধি অবিৰত থাকক। ধন্যবাদ।